আজি ৰঙিয়াত প্ৰয়াত থানেশ্বৰ বৰদেৱৰ সোঁৱৰণত শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ সভা অসম গণ পৰিষদ ৰঙিয়া সমষ্টিৰ উদ্যোগত পূব ৰঙিয়া জগদ্ধাত্ৰী প্ৰগতি ময়দানত অনুষ্ঠিত হয়। উক্ত সভাত উপস্থিত থাকে ৰঙিয়া সমষ্টিৰ বিধায়ক তথা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি মাননীয় প্ৰয়াত শিক্ষাবিদ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন অসম চৰকাৰৰ মন্ত্ৰী থানেশ্বৰ বড়ো ছাৰৰ পবিত্ৰ স্মৃতিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অসম গণ পৰিষদৰ সহযোগত বা উদ্যোগত আয়োজন কৰা হৈছিল। অনুষ্ঠানত আজি উপস্থিত থাকি বড়ো ছাৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদিছোঁ আৰু অসম গণ পৰিষদ নেতৃত্বৰ সভাপতি সন্মানীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়া, অসম চৰকাৰৰ সন্মানীয় শিক্ষা বিভাগৰ মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া, অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া প্ৰমুখ্যে বিভিন্ন দল সংগঠনৰ সন্মানৰ ব্যক্তিসকল আহি আমাৰ ৰঙিয়া স্থানীয় ৰাইজ আহি তেখেতক শ্ৰদ্ধাঞ্জলি নিবেদিছে আৰু কেইবাটাও কাৰ্যক্ৰম লৈ বিগৈ ভাগৱত আৰজ লগতে নাম প্ৰসংগ আয়োজন কৰি তেখেতক সেই শ্ৰদ্ধাঞ্জলি দিয়াৰ কাৰণে আজি ইয়াত যি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছিলে। আশা কৰিছোঁ বড়ো ছাৰৰ স্মৃতি যাৱতীয় যুগমীয়া হৈ থাকক, তেখেতে আশীৰ্বাদ দি থাকক সমাজখনক। তেখেতে যিদৰে কষ্ট কৰি তেতিয়া অসম গণ পৰিষদৰ নেতৃত্বত আছিলে, মই আশা কৰোঁ উঠি অহা প্ৰজন্মই বড়ো ছাৰৰ পৰা বহুত ভৱেশ কলিতা, অগপৰ সভাপতি তথা কৃষি মন্ত্ৰী মাননীয় অতুল বৰা, স্বাস্থ্য মন্ত্ৰী মাননীয় কেশৱ মহন্ত, শিক্ষামন্ত্ৰী মাননীয় ৰণোজ পেগু, জ্যেষ্ঠ অগপ নেতা সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, কমলা কলিতা, সত্যৱত কলিতা, বিধায়ক দিগন্ত কলিতাৰ লগতে অগপ বিজেপিৰ বহুতো নেতা লগতে প্ৰয়াত থানেশ্বৰ বৰদেৱৰ অসংখ্য অনুৰাগী উপস্থিত থাকি ৰঙিয়াৰ প্ৰাক্তন মন্ত্ৰী প্ৰয়াত বড়ো ছাৰলৈ শ্ৰদ্ধাঞ্জলি জনায়। অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা অসমৰ আঞ্চলিকতাবাদী দল অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা আৰু শিক্ষাবিদ শ্ৰদ্ধেয় থানেশ্বৰ বড়ো ডাঙৰীয়াৰ মৃত্যুৰ পাছত আজি ৰঙিয়াত অনুষ্ঠিত এই শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছোঁ আৰু অংশগ্ৰহণ কৰি তেখেতৰ মোৰ গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। তেখেতৰ কৰ্মৰাজি, সহজ সৰল জীৱন, স্পষ্টবাদিতা, তেখেতৰ বুদ্ধিদীপ্ত চিন্তাধাৰা এই সকলো আমাৰ বাবে অনাগত দিনত পাথেয় হৈ ৰওক, তাকে আমি কামনা কৰিছোঁ। অসমৰ এজন বিশিষ্ট শিক্ষাবিদ আৰু অসম গণ পৰিষদ দলৰ প্ৰাক্তন সভাপতি, অসম চৰকাৰৰ দুটাকৈ কাৰ্যকালৰ মন্ত্ৰী শ্ৰদ্ধেয় থানেশ্বৰ বড়ো ছাৰৰ যোৱা 17 তাৰিখে পৰলোক প্ৰাপ্তি হোৱাৰ পিছত আজি ৰঙিয়াত অসম গণ পৰিষদ দলৰ তৰফৰ পৰা ৰঙিয়া বিধানসভা সমষ্টিৰ উদ্যোগত ৰাজহুৱাভাৱে এই আদ্য শ্ৰাদ্ধ আৰু স্মৃতি চাৰণ সভাৰ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। থানেশ্বৰ বড়ো ছাৰে ৰঙিয়া বিধানসভা সমষ্টিৰ পৰা 3বাৰকৈ বিধানসভা নিৰ্বাচনত জয়লাভ কৰিছিল। অসম চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ এটা সময়ত তেখেত মন্ত্ৰী আছিল। মহাবিদ্যালয়ৰ অধ্যাপক হিচাপে দীৰ্ঘদিন ধৰি সেৱা আগবঢ়াইছিল। বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত আছিল। এগৰাকী অতি সৎ নাগৰিক, এগৰাকী সৎ ৰাজনীতিক হিচাপে তেখেত সমাজত পৰিচিত আছিল আৰু ৰঙিয়াখন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সকলো দিশৰ পৰা তেখেতে সৰ্বান্তকৰণেৰে চেষ্টা কৰিছিল।